ট্ৰাইবেল ৱেলফেয়াৰৰ যিটো নেকি ৰিকুৱাৰমেণ্ট আহিছে 15টা পোষ্টৰ বাবে এপ্লাই প্ৰচেছ আজি দেখুৱাব বিচাৰিছোঁ। তাৰে অফিচিয়েল নটিফিকেশ্যনৰ ভিডিঅ' আছে ডেছক্ৰিপশ্যনত চাব। প্ৰথমে ক্লিক কৰিব, এনেকুৱা ইণ্টাৰফেচ পাব। ইয়াতে এই ফৰ্মখন ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট নেম দিব লাগিব, নিজৰ যিটো নেকি ফাৰ্ষ্ট নেম হয় ইয়াত বহাব লাগিব। মিডল নেম কুবাৰ এনেকুৱা ধৰণৰ যদি থাকে বহাব, নাথাকিলে নাই। লাষ্ট নেমটো উপাধি, তাৰপিছত জেণ্ডাৰটো চুজ কৰিব, মেল ফিমেল চিলেক্ট কৰিব। ইমেইল এড্ৰেছ এটা দিব লাগিব, ভেলিড মেইল এড্ৰেছ। ইয়াত আপোনালোকে ভেলিড মেইল এড্ৰেছটো প্ৰভাইড কৰাৰ পাছত মোবাইল নাম্বাৰ এটা দিব লাগিব, 10 ডিজিট মোবাইল নাম্বাৰ। 10 ডিজিট মোবাইল নম্বৰটো ক্লিক কৰাৰ পাছত গেট অ'টিপিত ক্লিক কৰিব। লগে লগে অ'টিপি এটা চেণ্ড কৰা হ'ব টেক্সট মেছেজ হিচাপত। আপোনালোকে সেই অ'টিপিটো ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ অ'টিপি চেণ্ড টু মোবাইল নাম্বাৰ বুলি যিটো আছে। 1 মিনিট সময় থাকিব। 1 মিনিটৰ ভিতৰত আপোনালোকে পাছপৰ্টটো দি আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব লাগিব। গতিকে অলপ সোনকালে কৰিব। ইয়াত তলত আছে পাছপৰ্ট অপশ্যন। পাছপৰ্টত আপোনালোকে যিকোনো এটা পাছপৰ্ট বহাব পাৰে। ফৰ এক্সাম্পল frigu@123 এনেকুৱা যিটো নেকি নাম সেনেকুৱা বহাব। তো কনফাৰ্ম কৰিব লাগিব ৰিপিট পাছপৰ্টত গৈ। আৰু এই যিটো নেকি এণ্টাৰ অ'টিপি আছে সেই তাতে আপোনালোকে যিটো নেকি মোবাইলত আহিছে অ'টিপি সেই অ'টিপিটো ইয়াতে এণ্টাৰ কৰিব আৰু ৰেজিষ্টাৰ বটনত ক্লিক কৰি দিব। ৰেজিষ্টাৰ বটনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত ইউজাৰ আই ডি আৰু পাছপৰ্ট আপোনালোকক দেখুওৱা হ'ব। ইউজাৰ আই ডি আপোনালোকৰ ফোন নম্বৰ আৰু পাছপৰ্ট যিটো আপোনালোকে ৰাখিছে। তো ইয়াত তলত আছে লগ ইন নাও বুলি। লগ ইন নাওত ক্লিক কৰিব। লগ ইন নাওত ক্লিক কৰোঁতে যেতিয়া আপোনালোকে ফোন নাম্বাৰটো টাইপ কৰিব আৰু পাছপৰ্টটো এণ্টাৰ কৰিব, তাৰপিছত লগ ইন কৰিলে যদিহে ইৰ'ৰ দেখায় তেতিয়াহ'লে আপোনালোকে নিজৰ যিটো নেকি মেইল সেই মেইলটো খুলি চাব। মেইলটো খোলাৰ লগে লগে তাতে এটা লিংক পাব, লগ ইন বুলি অপশ্যন। ইয়াৰে মেছেজ এটা যায় এই টি ট্ৰাইবেলছ ৱেলফেয়াৰ। এই যিটো নেকি লগ ইন বটম আছে সেই লগ ইন বটমত আপোনালোকে ক্লিক কৰিলে লগ ইন হৈ যাব, কাৰণ এক্টিভেশ্যনৰ লগত জড়িত হয়। গতিকে আপোনালোকে মেইলৰ জৰিয়তে লগ ইন কৰিব। তাৰপাছত ইয়াত এনেকুৱা আগৰ ইণ্টাৰফেচ আহিব। ইয়াত ইউজাৰ নেম আৰু পাছপৰ্টটো এণ্টাৰ কৰিব। কৰাৰ পাছত যিটো নেকি লগ ইন বটম আছে তাতে ক্লিক কৰিব। লগ ইন বটমত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো ছাকচেছফুল হ'ব। ইয়াতে 4টা প্ৰচেছত আমি ফৰ্মখন ফিল আপ কৰিব লাগিব, অৰ্থাৎ 4টা ষ্টেপত। ষ্টেপ নম্বৰ 1ত আপোনালোকে দিব লাগিব ডেট অফ বাৰ্থটো। অলৰেডি যিখিনি ফিল আপ হৈছে সেইখিনি নালাগে। DDMMYY ফৰ্মেটত আছে, ডেট অফ বাৰ্থটো দিব। তাৰপাছত আছে ফাদাৰ নেম, নিজৰ যিটো নেকি দেউতাৰ নাম চাৰ্টিফিকেটত যেনেকৈ আছে তেনেকৈ আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰ কাষত আছে মাদাৰ নেম, নিজৰ মাৰ নামটো ইয়াতে শুদ্ধকৈ টাইপ কৰিব, চাৰ্টিফিকেটসমূহত যেনেকৈ দিয়া থাকে। তাৰপিছত আপোনালোকে প্লেচ অফ বাৰ্থ, আপোনালোকৰ জন্মস্থান য'ত হয় সেই ঠাইৰ নামটো আপোনালোকে উল্লেখ কৰিব লাগিব। স্প'জ নেম নালাগে। কমিউনিকেশ্যন এড্ৰেছৰ বাবে আপোনালোকে ফিল আপ কৰিব লাগিব এড্ৰেছ। প্ৰথমে গাঁওখন বা টাউনখনৰ নামটো দিব। তাৰ তলত আছে পোষ্ট অফিচ, নিজৰ যিটো নেকি পোষ্ট অফিচ হয় সেই পোষ্ট অফিচটো ইয়াতে বহাব লাগিব। তাৰপিছত আছে পুলিচ ষ্টেচন, পুলিচ ষ্টেচনটো ইয়াতে বহাই দিব। ডিষ্ট্ৰিক্টটো চুজ কৰিব। তাৰপিছত আছে আপোনালোকে ইয়াত ষ্টেটটো চুজ কৰিব। চুজ কৰা টাইপ কৰা হোৱাৰ পাছত আপোনালোকে পিন নাম্বাৰটো দিব, 6 ডিজিট পিন ক'ড। যদিহে আপোনালোকে কমিউনিকেশ্যনৰ এড্ৰেছটো ছেম হয় ইয়াতে বক্সটোত ক্লিক কৰিব, অট'মেটিক ফিল আপ হৈ যাব। তাৰ তলত আছে আপোনালোকৰ এইখিনি লিখিব লাগিব যিখিনি নেকি আছে হিন্দু। তাৰপিছত জেনেৰেল কাষ্টটো চুজ কৰিব। কাষ্টটো চুজ কৰাৰ পাছত আপোনালোকে ইণ্ডিয়ান চিটিজেন থাকিবই, বাই বাৰ্থ অপশ্যন থাকিব। তলত আছে পাৰ্চন উইথ ডিচেবিলিটি, য়েছ ন' অপশ্যন আছে। যদি ডিচেবিলিটি আছে য়েছ কৰিব, নাথাকিলে ন' অপশ্যনত ক্লিক কৰিব। এক্স চাৰ্ভিচমেন হয় নেকি সুধিছে, ন' অপশ্যনত ক্লিক কৰিছোঁ। BPL কাৰ্ড থাকিলে য়েছ কৰিব, নাথাকিলে ন' অপশ্যনত ক্লিক কৰি দিব। তাৰ তলত আছে আপোনালোকৰ স্কিল টেষ্ট, স্কিল টেষ্টৰ বাবে কোনটো লেংগুৱেজ প্ৰিফাৰেবল হয় আপোনালোকে চিলেক্ট কৰিব। মই এছামিজ চিলেক্ট কৰিছোঁ। আৰু ছেভ কাৰেণ্ট ষ্টেপ বুলি ক্লিক কৰিব। এই ষ্টেপটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ গোটেইখিনি ডাটা ছেভ হৈ যাব। আৰু ছেভ হোৱাৰ পাছত আপোনালোকে আকৌ তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে দেখা পাব ইয়াতে নেক্সট ষ্টেপ, তাতে ক্লিক কৰিব। তেতিয়া ষ্টেপ নাম্বাৰ 2লৈ গুচি যাব অট'মেটিকলি। গুচি যোৱাৰ পাছত ষ্টেপ নাম্বাৰ 2ত আমি ফিল আপ কৰিব লাগিব আপোনাৰ এডুকেশ্যন ডিটেইলছসমূহ। ইয়াতে মেট্ৰিকৰ পৰা আছে। প্ৰথমে ইনষ্টিটিউট নামটো দিব দিছে, কোনখন ইনষ্টিটিউটৰ পৰা আপোনালোকে মেট্ৰিক পাছ কৰিছে উল্লেখ কৰিব লাগিব সম্পূৰ্ণ শুদ্ধৰূপে। আৰু তাৰ তলত আছে ইনষ্টিটিউটৰ লোকেশ্যনৰ, আপোনালোকৰ ইনষ্টিটিউটখন কোন জেগাত অৱস্থিত সেইটো নামটো বা ঠাইখনৰ নামটো লিখিব লাগিব ইয়াতে। তাৰপিছত আছে টোটেল মাৰ্কছ, মেট্ৰিকত যিমান মাৰ্কছ আছিল 600 থাকে। তাৰপিছত 600ৰ ভিতৰত আপুনি যিমান পাইছে অপটেন মাৰ্কছটো লিখিব। পাৰ্চেণ্টেজটো ইয়াতে লিখি দিব। পাৰ্চেণ্টেজটো লিখা হোৱাৰ পাছত কোনটো বছৰত পাছ কৰিছে সেইটো দিব। তাৰ তলত আছে হায়াৰ ছেকেণ্ডেৰী, আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ইনষ্টিটিউটৰ নামটো দিব লাগিব ইয়াতে য'ত পৰা পাছ কৰিছে আপোনালোকে। তাৰপাছত ইনষ্টিটিউশ্যনৰ লোকেশ্যন, য'ত এই আপোনালোকৰ পাছ কৰা স্কুলখন বা কলেজখন অৱস্থিত তাৰে ঠাইখনৰ নামটো দিব দিছে। তাৰপিছত তলত আছে টোটেল মাৰ্কছ, ডেফিনেটলি 500 হ'ব। অপটেন মাৰ্কছটো লিখিব কিমান নম্বৰ পাইছে আৰু পাৰ্চেণ্টেজটো দিব। তাৰপিছত কোনটো বছৰত পাছ কৰিছে সেইটো উল্লেখ কৰিব লাগিব। তাৰপিছত আছে আপোনালোকৰ ডিগ্ৰী, গ্ৰেজুৱেশ্যনৰ আপোনালোকে ডিটেইলছটো দিব দিছে। ইনষ্টিটিউটৰ নামটো লিখিব লাগিব, যিখন কলেজৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। তাৰপাছত আছে ইনষ্টিটিউটৰ লোকেশ্যন, আপোনালোকে ক'ত অৱস্থিত আপোনালোকৰ কলেজখন সেইটো ডিটেইলছটো দিব লাগিব।
টোটেল মাৰ্কছ কিমান আহিল 1700 বা কাৰোবাৰ বেলেগৰ থাকে এইটো উল্লেখ কৰিব আপুনি কিমান পাইছে তাতো উল্লেখ কৰিব পাৰ্চেণ্টেজ কিমান হয় এইটো আপোনালোকে উল্লেখ কৰিব আৰু কোনটো বছৰত পাছ কৰিছে এইটো উল্লেখ কৰিব তাৰপিছত আছে ডিপ্ল'মা বা চাৰ্টিফিকেট আপোনালোকৰ কম্পিউটাৰ মিনিমাম 6 মাহ কম্পিউটাৰ চাৰ্টিফিকেট লাগে গতিকে আপোনালোকে ইয়াৰ উল্লেখ কৰিব ইনষ্টিটিউটৰ নামটো য'ৰ পৰা আপোনালোকে কম্পিউটাৰ ডিপ্ল'মাটো লৈছে সেই ইনষ্টিটিউটৰ নামটো লিখিব লাগিব ইনষ্টিটিউটখনৰ লোকেশ্যনো দিব লাগিব আগৰ দৰে অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰ চেণ্টাৰটো য'ত অৱস্থিত তাৰে সেই চেণ্টাৰৰ নামটো উল্লেখ কৰিব লাগিব ইয়াত য'ত অৱস্থিত তাৰপিছত আছে টোটেল মাৰ্কছ আপোনালোকে কিমান পাইছিল যেতিয়া কম্পিউটাৰ চাৰ্টিফিকেট আনে তেতিয়া মাৰ্কশ্বিটো পায় সেই মাৰ্কশ্বিটত চাব আপোনালোকে কিমান পাৰ্চেণ্ট পাইছে আৰু কোনটো বছৰত কমপ্লিট কৰিছে সেই ডিটেইলছটো দিব লাগিব তাৰপিছত আছে এমপ্লয়মেণ্টৰ কিবা যদি আছে আপোনালোকে যদি কিবা বৰ্তমান কিবা কৰি আছে সেইখিনি ডিটেইলছ দিব তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্টাৰ থকাটো কম্পালচৰি হয় তাৰপিছত ছেমি গভৰ্ণমেণ্টত যদি কিবা কৰে দিব নাথাকিলে নো অপশ্যনত ক্লিক কৰিব আৰু যদিহে কিবা এক্সট্ৰা আছে তেতিয়া তলত বহাব পাৰে আৰু ইফ এনি অপশ্যন যদি থাকে কাষত তেতিয়াহ'লে দিবই নালাগে ছেভ এণ্ড কাৰেক্ট অপশ্যনত ক্লিক কৰিব তেতিয়া ছেভ হৈ যাব এই গোটেই পেজখন আৰু তলৰফালে স্ক্ৰল ডাউন কৰিলে দেখা পাব নেক্সট ষ্টেপ অপশ্যনটো আৰু তাতে ক্লিক কৰি দিব তেতিয়া ষ্টেপ নাম্বাৰ 3 অট'মেটিকলি গুচি যাব এতিয়া আমি ষ্টেপ নাম্বাৰ 3 ডকুমেণ্টছসমূহ আপলোড কৰিব লাগিব প্ৰথমে আমি আপলোড কৰিব লাগিব পাছপোৰ্ট চাইজৰ ফটোগ্ৰাফ যিটো 50 KB হৈছে মেক্সিমাম চাইজ এতিয়া আপোনালোকে মোবাইলৰ পৰাই কমাব পাৰিব চাইজসমূহ যিমান ইচ্ছা অনুযায়ী তো গতিকে সেই ভিডিঅ'টো চাবৰ বাবে ডেছক্ৰিপশ্যন বক্সৰ লিংকটোত ক্লিক কৰিব য'ত ফটো বা ছিগনেচাৰৰ চাইজ কেনেকৈ কমাব লাগে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই আছে আপলোড বটনত ক্লিক কৰিলে আপোনালোকৰ যিখন নেকি ইমেজ সেইখন আপলোড হৈ যাব তো অলপ সময় ৱেইট কৰিব লাগিব যদিহে নেটটো অলপ শ্ল' থাকে এতিয়া অলপ সময় ৱেইট কৰাৰ পাছত ছাকচেছ বুলি দেখুৱাব এইটো পেজটো আপোনালোকে ক্ল'জ কৰি দিব ক্ল'জ কৰাৰ পাছত আপোনালোকে নেক্সট ছিগনেচাৰটো আপলোড কৰিব লাগিব যাৰ মেক্সিমাম চাইজ হৈছে 20 KB তো 20 KB তলত কৰি ল'ব আৰু আপলোড কৰি ল'ব ছাকচেছ হ'ল এইটো ছিগনেচাৰটো আপলোড হ'ল ছিগনেচাৰটো আপলোড কৰাৰ পাছত ইয়াত আছে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট অৰ্থাৎ মেট্ৰিকৰ এডমিট কাৰ্ডো আপলোড কৰিব পাৰে বাৰ্থ প্ৰুফৰ বাবে মেট্ৰিকৰ এডমিট কাৰ্ডখন আপলোড কৰাৰ পাছত আপোনালোকে চিটিজেন চাৰ্টিফিকেট দিব লাগিব অৰ্থাৎ PRC হওক বা ভোটাৰ ID আপোনালোকে আপলোড কৰিব পাৰে তাৰপাছত তলত আছে আপোনালোকৰ কমিউনিটি চাৰ্টিফিকেট অৰ্থাৎ কাষ্ট চাৰ্টিফিকেট যদিহে আপোনালোকে জেনেৰেল হয় তেতিয়া ডেফিনেটলি নাথাকে তো আপলোড কৰাৰ প্ৰয়োজন নাথাকে যদিহে OBC বা MOBC বা SC ST হয় তেতিয়া আপলোড কৰিব লাগিব তো এনেদৰে আপোনালোকে চুজ কৰিব যিটো ফল্ডাৰত সোমাই থৈ দিয়া থাকে আপোনালোকৰ চাৰ্টিফিকেটখন বা ইমেজখন তো ভালদৰে চিলেকশ্যন কৰিব যদি চাইজ কমাবৰ বাবে আপোনালোকে চাব বিচাৰে তলত ভিডিঅ' লিংক আছে চাই ল'ব ফেমিলি ইনকাম চাৰ্টিফিকেট দিলে দিব যদিহে কোনো এখন চাৰ্টিফিকেট নাই বা আপোনাৰ প্ৰয়োজনীয় নহয় তেতিয়াহ'লে আপলোড নকৰিলেও হ'ল ইয়াতে অপশ্যন বহুকেইটা আছে কিন্তু গোটেইকেইটা মেডিটৰী নহয় ফটো ছিগনেচাৰ আৰু কেইটামান আছে তো গোটেইকেইটা মেডিটৰী নহয় গতিকে যিখিনি ডকুমেণ্টছ আপোনাৰ হাতত আছে সেইখিনি ডকুমেণ্টছ আপলোড কৰিব লাগিব বা পষ্টৰ বাবে যিখিনি নেকি ডকুমেণ্টছ কম্পালচৰি সেইখিনি আপলোড কৰিব বাকী এক্সট্ৰা ডকুমেণ্টছ আপলোড কৰিব নালাগে আৰু আপলোড বটনত ক্লিক কৰি দিব আৰু ছাকচেছ হৈ যাব তেতিয়া গোটেইখিনি ডকুমেণ্টছ যেতিয়া আপলোড হ'ব কমপ্লিট হোৱাৰ পাছত কাষে আপোনালোকৰ শ্ব' হৈ থাকিব সম্পূৰ্ণৰূপে চাব পাৰিব গোটেইখিনি ডকুমেণ্টছ আপোনালোকৰ ছাকচেছফুলি ছাবমিট হোৱাৰ পাছত আপোনালোকে চাব কাষে শ্ব' হৈ থাকিব গোটেইখিনি ডকুমেণ্টছ ছাকচেছ দেখুৱালে তো এখনকৈ ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব এইটো অলপ লম্বা প্ৰচেছ হয় আৰু গোটেইখিনি ডকুমেণ্টছৰ আপোনালোকৰ 100 KBৰ তলত হ'ব লাগিব তেতিয়াহে আপলোড কমপ্লিট হ'ব আৰু মই অলৰেডি কৈয়ে থৈছোঁ দুইবাৰমান ক'লোঁ যে আপলোড কৰাৰ সম্পূৰ্ণ প্ৰচেছ বা ডকুমেণ্টছসমূহৰ চাইজ কমৰ সম্পূৰ্ণ প্ৰচেছ ডেছক্ৰিপশ্যন বক্সৰ ভিডিঅ'ত আছে আপোনালোকে যাব মোৰ ছেকেণ্ড চেনেলত চাই ল'ব পাৰিব তাৰ জৰিয়তে আপোনালোকৰ বহুখিনি হেল্প হ'ব নিজৰ মোবাইলতে এপ্লাইটো কৰিব পাৰিব লগতে নিজৰ মোবাইলতে এই যিটো নেকি ফটো বা ইমেজসমূহৰ চাইজ আপোনালোকে কমাব পাৰিব তাৰপাছত ছেভ কাৰেণ্ট ষ্টেপত চিলেক্ট কৰিব তাৰপাছত তলৰফালে আকৌ স্ক্ৰল ডাউন কৰি ল'ব স্ক্ৰল ডাউন কৰিলে দেখা পাব নেক্সট ষ্টেপ অপশ্যন তাতে ক্লিক কৰিলে প্ৰিভিউ অপশ্যনত আহি যাব অৰ্থাৎ ষ্টেপ নাম্বাৰ 4 এই ষ্টেপ নাম্বাৰ 4ত আপোনালোকে চিলেকশ্যন কৰিব কিবা যদি ভুল ভ্ৰান্তি আছে শুদ্ধ কৰি ল'ব পাৰিব আৰু তলৰফালে স্ক্ৰল ডাউন কৰিলে দেখা পাব যদি মডিফাই কৰিব ইচ্ছা কৰিলে হ'ল আৰু যদি নাই ডিক্লাৰেশ্যনৰ বক্সটোত ক্লিক কৰিব আৰু যিটো নেকি ছাবমিট এপ্লিকেশ্যন অপশ্যন আছে তাতে ক্লিক কৰিব যদি কেঞ্চেল কৰিলে কেঞ্চেল কৰিব পাৰে ইয়াতে আহিব আৰ ইউ চিয়'ৰ তো প্ৰচিড উইথ ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰিব এপ্লিকেশ্যন ফৰ্মখন ছাবমিটেড ছাকচেছফুলি দেখুৱাইছে এতিয়া প্ৰিণ্ট একনলেজমেণ্ট ৰিচিপ্টত ক্লিক কৰিব আপোনালোকৰ একনলেজমেণ্টখন প্ৰিণ্ট আউট হৈ যাব তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে বহুত ধন্যবাদ আৰু লগতে লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰক যাতে সকলোৱে এপ্লাই প্ৰচেছৰ ওপৰত কোনো ধৰণৰ কনফিউজন নহয় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বহুত ধন্যবাদ